লাইভ ধ্বংস করার কাম করছে। মানে মই এটা বোমাৰ নিচিনা শব্দ পাওঁ, তাৰপিছত মই দুৱাৰ খুলি চাওঁ গাড়ীখন মোৰ দপ দপ কৰি জ্বলি উঠি আছে। তাৰপিছত মই ঘৰৰ পৰা ওলাই ছোৱালীটোক মানে ঘৰৰ পৰা বাহিৰত পঠাই দি মই ডাইৰেক্ট বাহিৰত আহি চিঞৰ মাৰোঁ। চিঞৰ মাৰি মোৰ ঘৰৰ মটৰটো লগাই দি কিবাকৈ নুমোৱাৰ চেষ্টা কৰোঁ। তাৰপিছত চিঞৰ শুনি অঞ্চলৰ মানুহখিনি, ওচৰে পাজৰে মানুহখিনি আহি মোৰ জুইখিনি নুমোৱাত সহায় কৰে। তাৰপিছত গাড়ী দুখন হয়তো বচাব নোৱাৰিলে। কি কি গাড়ী আছে? গাড়ী এখন হয় ৰেনল্ট ড্ৰাইভাৰ হয় আৰু এখন হয় কৰিশ্মা জেটমাৰ হয়, আৰু এখন চাইকেল আছে আৰু এটা মটৰ মেচিন আছিলে। কিমান মান টকাৰ ক্ষতি হৈছে আপোনাৰ? মিনিমাম 12 পৰা 13 লাখ টকাৰ ভিতৰত মোৰ বস্তু আছিল। সন্দেহটো মানে ৰাতি হয়তো কোনোবাই দুৰ্বৃত্ত আহিছিল, গাড়ী হয়তো এইগিলা ল'ম বুলি আহিছিল, কিন্তু সিহঁতে মানে ল'ব পৰা নাই। মানে সিহঁতে ভাবিল যে মাছ নাপালেও পানীটো অলপ খোলা কৰি যাওঁ, সেই হিচাপত মানে সেনেকৈ পেট্ৰল লগাই দি জ্বলাই দি গৈছে। এতিয়া মই বিচাৰিছোঁ যে এইখন গাঁৱত যাতে ভৱিষ্যতে এনেকুৱা আৰু ঘটনা নহয়, আৰক্ষী অলপ তদন্ত কৰিলে ভাল হয়।